মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ NCERT কিতাপৰ উদাহৰণ 2.4। চ' ইয়াতে কি কৈছে, ধৰি লোৱা এইটো এটা সূৰ্য আৰু এইটো এটা পৃথিৱী। ইয়াৰ পৰা যেতিয়া তুমি ইয়াত চাবা আৰু ইয়াৰ পৰা ইয়াতে চাবা, তেতিয়া ইয়াৰ মাজত এটা কোণ হ'ব, কোণ উৎপন্ন হ'ব, আৰু এই কোণটোক কোৱা হৈছে কৌণিক বেগ। আলফাৰে চিহ্নিত কৰিছোঁ। আৰু ইয়াৰ মাজত যিটো বেগ হ'ব, উৎপন্ন হ'ব, মানে এইটো হৈছে ৰৈখিক বেগ, আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্ব d। লম্বন পদ্ধতিৰ সূত্ৰ এটা আছে, আৰু এই সূত্ৰ দি আৰু এটা সূত্ৰ বনোৱা হৈছে, কিতাপত দিয়া আছে। সূত্ৰ হৈছে আলফা ইকুৱেল স্মল d বাই কেপিটেল D। স্মল d কোনটো, যিটো বেগ, ৰৈখিক বেগ স্মল ডিতে বুজাইছে, আৰু d কেপিটেল D দূৰত্ব বুজাইছে। চন্দ্ৰৰ পৰা পৃথিৱী, সূৰ্যৰ পৰা পৃথিৱী দূৰত্ব বুজাইছে, আৰু আলফা যিটো কৌণিক বেগ বুজাইছে। চ' ইয়াতে দিয়া আছে কি, সূৰ্যৰ কৌণিক বেগ অৰ্থাৎ আলফাৰ মান দিয়া আছে কিমান, 1920, ডাবল আছ দিয়া আছে মানে ছেকেণ্ড। চ' এইটো ৰেডিয়ানত ল'বলৈ হ'লে কেনেকৈ কৰি ল'ব লাগিব, 1 ছেকেণ্ড ইকুৱেল কিমান হয়, 4.85 ইনটু 10⁻⁶ রেডিয়ান। সো আলফা ইকুৱেল 1920 ইনটু, এইটো পূৰণ কৰিলে যিহেতু 1 ছেকেণ্ড ইকুৱেল ইমান ৰেডিয়ান, চ' 1920 ছেকেণ্ডত কিমান ৰেডিয়ান হ'ব। চ' এইটোৰ লগত এইখিনি পূৰণ কৰিলে 4.85 ইনটু 10⁻⁶ ৰেডিয়ান পূৰণ কৰি চালে পোৱা যায় 9.31 ইনটু 10⁻³ ৰেডিয়ান। চ' সূত্ৰটো তোমালোকক আগত জনাই দিছোঁ যে আলফা ইকুৱেল স্মল d বাই কেপিটেল D। চ' ইয়াতে কেপিটেল ডিৰ মান দিয়া আছে, দূৰত্ব দিয়া আছে। ইয়াতে কেপিটেল ডিৰ মান দিছে কিমান, 1.496 ইনটু 10⁻11 মিটাৰ। চ' ইয়াতে আলফাৰ মান দিয়া আছে, কেপিটেল ডিৰ মান পাইছোঁ। এতিয়া আমি উলিয়াব লাগে স্মল d, যিটো ৰৈখিক বেগ। ৰৈখিক বেগ কেনেকৈ উলিয়াম, স্মল d ইকুৱেল আলফা ইনটু কেপিটেল D। কেপিটেল D ডিষ্টেঞ্চ বুজাইছে, এই পৃথিৱী আৰু সূৰ্য দূৰত্ব বুজাইছে কেপিটেল D। চ' স্মল d ইকুৱেল কিমান হৈছে, আলফা ইনটু কেপিটেল D। কেপিটেল D দূৰত্ব বুজাইছে, আলফাৰ মান কিমান পাইছোঁ আমি, 9.31 ইনটু 10⁻³ রেডিয়ান ইনটু ক্যাপিটাল D মানে দূরত্ব কিমান আছে, 1.496 ইনটু 10⁻11। এইখিনি ক্যালকুলেশন কৰিলে পাই যাবা 1.39 ইনটু 10⁹ D মিটাৰ। চ' এইখিনি হ'ল সূৰ্যৰ বেগ।